কৰি আছে এইটো ভুল ঠিক আছে আৰু আগতে কিছুমান বস্তু আমাৰ ডিপাৰ্টমেন্টৰ আগতে আছিল যে আগতে মানুহবিলাকৰ এনেকুৱা আছিল যে পোষ্ট অফিচত গৈ প্ৰিমিয়াম জমা দিব লাগে বোলে লিংক নাথাকে বহুত সময় লাগে আজিকালি সেইবিলাকো নাই অনলাইন প্ৰিমিয়াম জমা দিব পাৰে পোষ্ট অফিচৰ সেভিংস একাউন্টৰ পৰা প্ৰিমিয়াম কাটিব পাৰে বেংক একাউন্টৰ পৰা প্ৰিমিয়াম কাটাব পাৰে যতে জমা দিব পাৰে যতে জমা দিব পাৰে লৈছে অসমত জমা দিব পাৰে বুজি পাইছা এইবিলাক সব গুচি গ'ল এতিয়া আমাৰ পোষ্টেল লাইফ ইন্সুৰেন্সৰ পলিচি বেলেগ ইন্সুৰেন্সৰ লগত কোনো ডিফাৰেন্স নাই বুজি পালা সো এইবিলাক বস্তু তোমালোকে কেনভাসিং কৰিব লাগিব তেতিয়াহে মানুহবিলাক আহিব তোমালোকে বিশেষ একো বুজাব নালাগে তোমাক কৈছো তোমালোকে এই গোটেই মানে বেনিফিট আমাৰ তিনিটা বেনিফিট বিলাক আছে এইবিলাক বেনিফিট যদি কোৱা তুমি 10 জন মানুহক কোৱা মই তোমাক কৈছো 10 জনৰ 7ৰ পৰা 8 জনে পিএলআই খুলি ল'ব দুজন মানেহে এলআইসি খুলিব আৰু সেই দুজনৰ কেনেকুৱা মেন্টালিটি জানানে নাই মোৰ ঘৰত চবৰে এলআইসি আছে মোৰ মাৰো এলআইসি আছে দেউতাৰো এলআইসি আছে মই এলআইসি দেখি আছো একেনেহে মই এলআইসি বুজি পাইছানে সেই মেন্টালিটি যোনে থাকিব সিহঁতেহে এলআইসি তাৰ বাহিৰে যোনে কেলকুলেট কৰিব তেওঁলোকে কিন্তু পিএলআই কৰিব কিন্তু তোমালোকে বেনিফিট বিলাক বুজাব পাৰিব লাগিব কাৰণ এতিয়াও গাঁৱৰ মানুহবিলাকে এইটো নাজানে বা তোমালোকৰ মেক্সিমাম মানুহে এইটো নাজানে যে তেওঁলোকৰ বেংক একাউণ্টৰ পৰা আজিকালি প্ৰিমিয়াম কাটাই দিব পাৰে তেওঁ পোষ্ট অফিচ আহিবই নালাগে তেওঁ পলিচিটো মেচিউৰিটি হোৱালৈকে তেওঁ পোষ্ট অফিচৰ মুখ নেদেখিলেও কথা নাই তেওঁ অট'মেটিক প্ৰিমিয়ামটো বেংক একাউণ্টৰ পৰা দি দিয়া থয় তেওঁ প্ৰিমিয়াম একাউণ্ট পলিচি এড হৈ গৈ থাকিব চ' এইবিলাক ফেচিলিটি আছে অনলাইন তোমাৰ এটা আছে তো আমাৰ পোষ্ট ইনফো যিটো এপ আছে পোষ্ট ইনফো এপৰ থ্ৰুদি তুমি অনলাইন প্ৰিমিয়াম দিব পাৰা ৰেজিষ্টাৰ কৰিব লাগে তাত এটা তুমি তো তোমালোকে য'ত কেলকুলেট কৰা না প্ৰিমিয়াম কেলকুলেশ্যন কৰা না পোষ্ট ইনফো এপত তাত তুমি চাবাচোন এটা কাষ্টমাৰ লগইন বুলি আছে পাইছা কাষ্টমাৰ লগইনত গৈ ৰেজিষ্টাৰ কৰি ল'লে তাৰ থ্ৰুদি তুমি দিব পাৰা এটা আছে আমাৰ আইপিভিপি কোনোবা এজন মানুহৰ যদি আইপিভিপি একাউণ্ট আছে তো আইপিভিপি একাউণ্টত গৈ পেলাই তুমি পিএলআই পলিচিৰ কাৰণে সেপাৰেটলি এটা টেব আছে পিএলআই কাৰণে তো তাত গৈ পেলাই পলিচিটো এড কৰি লৈ পেলাই প্ৰিমিয়াম দিব পাৰা তাত আৰু এটা সুবিধা আছে এবাৰ তুমি প্ৰিমিয়ামটো দিলে আইপিভিপি দিয়াৰ পিছত তোমাক কি সুধিব অটোপে কৰিবা নেকি পলিচিটো তুমি যদি অটোপে দি দিলা তেতিয়াহ'লে নেক্সট মাহৰ পৰা সেই সেম ডেটটোতে সিহঁতৰ অটোপে হৈ থাকিব সেইটো এটা গ'ল আইপিভিপি আৰু আমাৰ কাৰোবাৰ ধৰা মানুহৰ আমাৰ পোষ্ট অফিচৰ ছেভিংছ একাউণ্ট আছে তো পোষ্ট অফিচৰ ছেভিংছ একাউণ্টৰ পৰা তেওঁ মাহে মাহে পিএলআই পইচাটো ডিডাক্ট কৰি তেওঁৰ পিএলআই একাউণ্টত জমা দিব পাৰে হ'ল সেইটো হ'ল তাৰপিছত এতিয়া কি হৈ গ'ল এতিয়া যিকোনো বেংক একাউণ্টৰ পৰা মানুহজনে প্ৰিমিয়ামটো ডিডাক্ট কৰাব পাৰে তো গতিকে এইটো আছে আৰু কি লাগে বুজিলা চ' প্ৰিমিয়াম দিয়াৰ ঝামেলাটো নাই সেইটো বস্তু সেইটো সুবিধা হোৱাৰ কাৰণেতো চবতছে বেছি সুবিধা ছাৰ আমাৰ এজেণ্টখিনিৰে হৈছে তুমি জানাই নাজানো তোমালোকে কেনেকে সুবিধাখিনি হৈছে কোৱা এতিয়া তোমালোকৰ এনেকুৱা হ'ব তোমালোকে পলিচিটো খুলি দিলা এতিয়া তোমালোকৰ ক্ষেত্ৰত বিশেষকে নহয় ডাইৰেক্ট এজেণ্ট বিলাকৰ ক্ষেত্ৰত বিশেষকে হয় দায়িত্ব এটা আহি যাব তোমাৰে ৰেছপনচিবিলিটি আহি যাব তুমি যদি আজি এটা ডিপাৰ্টমেণ্টৰ মানুহ তুমি অফিচটোত বহি আছা তাত আহিছে এতিয়া মানুহজনে যদি তোমাৰ তাত যদি প্ৰিমিয়ামটো দিবলৈ নাই তুমি 50টা পলিচি খুলি দিলা তুমি চব 50টা পলিচিৰে যদি তুমি একাউণ্টৰ পৰা ডিডাক্ট কৰা যদি ফেচিলিটি দি দিলা তোমাৰ 50টা পলিচি মাহে মাহে লোৱাৰ তোমাৰ কামটো কমি গ'ল নে তুমি সেই কমা সময়খিনিতে তুমি নতুন বিজনেছ আনিব পাৰিলানে তুমি এছবি এটা খোলাব পাৰিলা আৰডি এটা খোলাব পাৰিলা নতুনকে পিএলআই পলিচি এটা খোলাবলৈ তুমি সময় পালা তুমি যদি সেইখিনি কৰি নিদিয়া তুমি দিনৰ দিনটো অফিচটোতে মোৰ থাকিব নোৱাৰিবা এদিন নহয় এদিন তোমাৰ 100টা 200টা পলিচি হৈ যাব 200টা পলিচি যেতিয়া মানুহৰ ইণ্টেনচিটি কি থাকে জানেনে মাহৰ লাষ্টৰ ফাললৈ আমি দিম তুমি ঘৰলৈকে যাব নোৱাৰিবা ডিভাইচৰ প্ৰব্লেম নেটৱৰ্ক ইছ্যু থাকিব চ' যেতিয়া অনলাইন কৰি দিবা তোমালোকে কিমান সময়খিনি ৰেহাই হৈ যাব এতিয়া তোমালোকক ইনচেণ্টিভ যিটো দিয়া যায় ইনচেণ্টিভটো এনেকুৱা নহয় যে পলিচিটো খোলাৰ কাৰণেহে ইনচেণ্টিভটো দিলে ইনচেণ্টিভটো কেনেকে দিয়ে পলিচিটো খোলাৰ পৰা যেতিয়ালৈকে পলিচিটো চলি আছে তুমি তেতিয়ালৈকে ইনচেণ্টিভ পাই আছা তাৰ বাবদ তোমাৰ কষ্ট কি কেৱল মানুহজনৰ ওচৰত এপ্ৰ'চ কৰা মানুহজনক বুজোৱা জাষ্ট চিম্পল এখন ফৰ্ম সেইখন ফিল আপ কৰি ডকুমেণ্টছখিনি কালেক্ট কৰি চিপিচিলে পঠোৱা সেই কামটোৰ কাৰণে তুমি যদি 10 বছৰ পলিচি এটা খুলি দিছা তুমি 10 বছৰ কাৰণে কিন্তু ইনচেণ্টিভ পাই আছা